Hello everyone, অন্য এটা লাইফষ্টাইল ব্লগ লৈছো আজি মানে ঘৰতে আছো সেইকাৰণে ঘৰতে ভিডিওটো ষ্টাৰ্ট কৰিছো এতিয়া বাটৰ ফালে ওলাই গৈ আছো যেহেতু 37 ডিগ্ৰী সেলসিয়াস মানে বহুত বেছি গৰম পৰি আছে সেইকাৰণে আৰু কলেজতো যোৱা নাই এতিয়া বাটৰ ফালে গৈ আছো আৰু বাটত যাই কেনে আপোনালোকৰ ভিডিওটো ইয়াতে ষ্টাৰ্ট কৰি দিছো বাটত কি কৰো বা কি নকৰো ভিডিওটো হেকলে চাই থাকিব আৰু যোৱাটো ভিডিও যেহেতু বিশ্বকৰ্মা পূজাৰ ওপৰত দিছিলো মানে আপোনালোকে চাইছে বহুত বেছি হেৰি কৰিছে আৰু মিনি ব্লগ গিটা চাই থাকিব কন্টিনিউ দি আছো পাৰাই নৰাই আপোনালোকে এইটো ভিডিওটো মানে জড়িত থাকিব দেই সো বলকচোন বলনকে আজিৰ এই ভিডিওটো আৰম্ভ কৰো গাইস মানে যেটো বহুত বেছি গৰম পড়ছে আমি চকুটো কি লাগিছে মানে পাকে তলত বহি মানে আমাৰ গেথে টানিটো কৰি আছে সে গৰম মানে থাকিব পাৰা নাই কাম কাম লৈছো চকুটো বহুত বেছি গৰম গাইস কেন চকুটো কি লৈছো আনা হাই যা তো রুকি রুকি হাঁটো হই মানে ঘৰপে ওলাই দিলো মানে চকুটো কি লৈ এতিয়া ক'ত যা ঠিক নাই আৰু গৰমৰ কাৰণে এইখিনি মানে অলপ বতা চতা আছে গাইস যেটো মানে গছখিনি মানে ইয়াতে বহুত বেছি গছ আছে পাকাৰিয়া হওক বা কিবা হওক তো ইয়াতে মিনি ব্লগ এডিটিং কৰিম আৰু এইটো ভিডিও বনাই থাকিম মাজে মাজে আৰু ইউটিউবত লাইভ আহো নেকি বা ইনষ্টাত লাইভ আহো নেকি তাকে ভাবি আছো যেহেতু অনুষ্ঠানটো আইছিলো এটা मैं कब हो गया ये বিউটি ভাই আৰু মই মানে বহিবা দিছি ইয়াতে আৰু ইয়াতে বহি আছো অলপ পিছত মানে অনুষ্ঠানটো হ'ব আৰু ৰাস্তাত বহুত টাইম বহিলো এতিয়া মানে আমাৰ ঘৰত মানে ৰবক টেঙা মানে লাগি আছে এতিয়া আমি চুৰ কৰি খাম মানে ৰাস্তাতে খাম বিউটি আৰু মই এই যেটো ঘৰতে আহিছি সেইতে আছে ৰবক টেঙাতে এই খেলা তাতে এই খেলা कंट्रोल আৰু ৰবক টেঙা গেছ লাগি আছে তে কেনে খাম আমি A few moments later. আমাৰ ঘৰপে মানে টেঙাটো পাৰি লৈ আহিলো একদম ভিটিয়াকে চকুৰ আগলৈকে নিছো কেমেৰাটো আৰু ইয়াতে যেহেতু মানে আমি এনে টাইম পাছ কৰি আছো যেহেতু গাছৰ তলত বহি আছো ভাবিলো ৰবক টেঙা খাওঁ মানে क्या बोला तूने ৰবাব টেঙা খাওঁ যেহেতু সিজন মাহ ये क्या होता है আৰু কেনেকুৱা হৈছে টেঙাটো ভাল না টেঙাটো কি আছে মায়ে কৈছিল কিন্তু বেয়া বুলি নে খাবা নালগে বুলি আকৌ বেয়া বুলি কৈছিল এতিয়া নিমখ চিমখ লৈ আহিছো আৰু ইয়াতে আছে খাৰ আৰু এতিয়া মিনি ব্লগো বনাই আছো লং ব্লগো বনাই আছো কিবা এটা কৈ দিয়া আপোনালোকেও খাওক আমিও খাওঁ কি টেঙা এইটো লবাব টেঙা হয় লবক ৰবাব এটা খাচা আছে নিমখ চিমখ আছে চকী টকি আছে ইয়াতে বহি আছিলো আৰু বহি থাকোঁতে ভাবিলো এটা ৰবক টেঙা খাওঁ এতিয়া পাই লৈ আহিলো এতিয়া মানে ই পাকলে আছে মই মিনি ব্লগ বনোৱা মানে ষ্টেণ্ড ক'ত থোৱা পাৰি ক'ত গছৰ সপোনত মানে জমা হেৰি কৰিব পাৰি সেয়া কৰি আছো আৰু টেঙাটো খাই লওঁ যিহেতু এই গছডালৰ পৰা বাচিলো ইফালে আছে গছডাল এতিয়া বিহুটো ভাই পুৰা লাগি থাকে হা এটা টেষ্ট কৰি দেখুৱাম আপোনালোক কেনেকুৱা লাগে অলপ পিছুৱাই নেকি মাৰটো ভুটি বহুত এইটো টেঙা এতিয়া নিমখ অলপমান দি ল'বা হৈছে গাইছ মজা লাগছে কেনে মজা চকু দেখাই দিলো মুখখনো আৰু এই বিহুটি মানে পুৰা টেঙা বাকলত লাগি দিলা আৰু মই এতিয়া এই চাকুখাল লৈ কেনে যাই আছো মানে বস্তি ফেলে পাতটো ল'ব লাগব আৰু বোলে আছে কি আছে এইটো লবাব টেঙা হা লবাব টেঙা এইটো ৰবাব টেঙা এই মানে হেৰি কৰি আছো এতিয়া মই যাই আছো গাইছ মানে কলপাত কাটবা বস্তিৰ ফালে আৰু মিনি ব্লগো বনাব লাগব এও কৰিব লাগব মানে যেহেতু বাটতে আছো ৰবক টেঙা খাম আজি আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিম আৰু নেক্সট এইটো ভিডিঅ'ত যদি আপোনালোকে কমেণ্ট কৰে ইউটিউবত বা ইনষ্টাত মিনি ব্লগত দেন ইউটিউবতো ব্লগিং ভিডিঅ' বনাই কেনে আপোনালোকৰ নাম লোৱা হ'ব আৰু ইফালে আহিল পালো কলগছৰ ওচৰত A few moments later. কলপাতখন পাৰি লৈ আহিলো আৰু এতিয়া বিভূতি ভাই ওচৰলৈ যাম আৰু সেইটো মানে একদম টেঙা লাগি দি আছে কলপাতখন কাটিলো এইখনত খাইলে মানে অলপ মজাটো পাম গাইছ হয় নাই ধুই লৈ এটা ধুম নেকি হে কলপাতত খালি মানে অলপ মজাটো পাই গাইছ সেইকাৰণে লৈ আহিলো আৰু ইফালে ই পুৰা লাগি আছে কামত এইফালে কলপাত এইখন ধুব লাগব বাৰু নেকি A few moments later. মানে হৈ গ'ল মানে ৰাস্তাৰ মাজতে পাইছো কোনো যাতে বেয়াকে কমেণ্ট নকৰে আৰু চলকীয়া সাজ চাত দি লৈছো আৰু পুৰা মজা তেজ হৈছে বিউটি কেনেকুৱা হৈছে হা এই মিনি ব্লগ বনোৱাৰ কাৰণে মানে ইমান এটা শ্বট ল'ব পৰা নাই কেনেকুৱা হৈছে কৈ দিওঁ মজা ৰাস্তাৰ মাজত বহি লৈ ৰবক টেঙা খাই খাই মিনি ব্লগ লং ব্লগ বনাই আছো কোনো যাতে বেয়াকে কমেণ্ট নকৰে
কিয় ইমান লেতেৰা কিবা কিবি আমি চাফা হৈ আহিছোঁ ঝোলা খাই আছে দিছে দেখোন ভাই কিয়া কিয় ভাত খাই দিছা হা কিয় ভাত খাই দিছে